কৃষ্ণই তেওঁলোকক মায়াত মোহিত কৰি ৰাখিছিলে, নন্দ আৰু যশোদাক। বুজিছেনে বাৰু? এনে আধ্যাত্মিক তত্ত্বত যদি আমি দৰ্শন ল'ব বিচাৰোঁ, তেনে যশোদা শব্দৰ অৰ্থটো হৈছে এই জিভাটো। যশোদা কি? ধ্যান দি শুনিব। যশোদা কি বোলে? এই জিভাটোক যশোদা বুলি কৈছে। আৰু এই জিভাটোত যশোদা, এই জিভাটোত আমি কৃষ্ণক সদায় দোলনা দোলাই থাকিব লাগিব। যশোদাই যেনেকৈ ৰচিতা লৈ কিনি টানাটানি কৰি থাকে নাই জোলনাটোত, ঠিক আমি এই জিভাটোত কৃষ্ণক বহুৱাই কৃষ্ণ নাম, ভগৱন্তৰ নাম লৈ ভগৱন্তক ঝুলাই থাকিব লাগিব। ৰাম নাম, কৃষ্ণ নাম লৈ থাকিব লাগিব দেই বাবু। তাৰপিছতে ব্ৰাহ্মণসকলক মধু মিশ্ৰ অন্ন আদিক ভোজন কৰাই তাৰপিছত